বিকাশ অসমক বহিষ্কাৰ কৰিলে বীৰ লাচিত সেনাৰ দলৰ পৰা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। মই পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। অসম হৈছে এজন চিতল মাছৰ দৰে ইলুটি শিলুটি মানুহ, আৰু সেইবাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে। আৰু দলৰ পৰা বহিষ্কাৰ নকৰিবনো কিয়? তেনে যদি এজন ব্যক্তিত হয়, দলৰ শেষ কৰিবই, তেওঁ চৰকাৰখনো শেষ কৰিব। কাৰণ তেওঁ মনে মনে চৰকাৰ ফালেও কথা কয় আৰু মনে মনে দল সংগঠনৰ লগত কথা কৈও থাকে। গতিকে তেনে কথা গম পোৱাৰ পাছত তেনে এজন ব্যক্তিক কোনে বিশ্বাসত ল'ব পাৰিব? সেই গতিকে বীৰ লাচিত সেনাৰ সংগঠনৰ পৰা বহিষ্কাৰ কৰিছে। গতিকে এনে লোক থাকিলে আলু যেনেকৈ গেলা বস্তাটোত এটা গেলা আলু থাকিলে সকলো গেলি যায়, ঠিক তেনেদৰে গোটেইখন গেলাই পেলাব। কাৰণ কেইদিনমানৰ আগত যিবোৰ পোষ্ট কৰিছিল, এতিয়া সম্পূৰ্ণ ওলোটা পোষ্টবোৰ দেখিবলৈ পাইছোঁ। গতিকে এনেবোৰ দেখিলে আমাৰ নিজকে বেয়া লাগে। কাৰণ যিবোৰ কথাই আমাৰ অসমৰ জুবিন গাৰ্গৰ বিষয়ে উপলুঙা কৰা বুলি আমি ধাৰণা কৰিম। কাৰণ তেওঁ কেইদিনমানৰ আগত বৰ মাত মাতি জুবিন গাৰ্গৰ বিষয়ে সুন্দৰ পোষ্ট দি আছিল। তাৰ ওপৰত আমিও কৈছিলোঁ, হয় শুদ্ধ কৈছে, সত্য কৈছে, এনেধৰণে আমি তেওঁক ছাপোৰ্ট কৰিছিলোঁ। কিন্তু আজি দেখিবলৈ পোৱা গ'ল হঠাতে তেওঁ ওলোটা খৰ মাৰিছে। কাৰণ চৰকাৰৰ ফালৰ পৰা কিবা ভাবুকি পাইছে নে, ভয় পাইছে নে, তেওঁক কি কাৰণে তেওঁ এনেকুৱা পাল্টি মাৰি চৰকাৰৰ পক্ষ ল'বলগীয়া হৈছে, সেয়েহে বুজি নোপোৱাৰ বাবে শৃংখল চলিহাৰ বীৰ লাচিত সেনাৰ মুৰব্বী আৰু তেওঁ যি দলৰ কমিটি আছিল, কমিটি সকলোৱে সিদ্ধান্ত মৰ্মে বীৰ লাচিত সেনাৰ পৰা তেওঁক বহিষ্কাৰ কৰিছে বুলি ইতিমধ্যে ফেচবুক পষ্টত পালোঁ। আৰু সেই গতিকে এনে মানুহৰ পৰা সাৱধান থাকিব লাগে। জীয়াই থকা মানুহক কোনেও বিশ্বাস কৰিব নালাগে। কাৰণ আজি আপোনাৰ লগত আছে, হয়তো কালি আপোনাৰ কথা আনৰ আগত বেয়াকৈ কৈ আপোনাৰ পক্ষপাতি হ'ব পাৰে। গতিকে সেনেকুৱাবোৰৰ পৰা সাৱধান থাকি নিজকে বচাই ৰাখক। সেই গতিকে মই আপোনালোকৰ আগত এই কথাকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।